হেল্ল' এভৰিৱান বিএন ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কেইখনমান দলঙৰ বিষয়ে আজি ডিছকাছ কৰিম। ব্ৰহ্মপুত্ৰ নদীখন অৰুণাচলৰ পৰা বৈ আহি তিনিচুকীয়া শদিয়া জিলাৰ পৰা অসমত প্ৰৱেশ কৰে। এই প্ৰৱেশ কৰি অসমৰ ধুবুৰী জিলালৈকে বৈ যায়। ঠিক আছে। বৰ্তমানলৈকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 5টা দলং আছে। প্ৰথমটো হৈছে শৰাইঘাট দলং, দ্বিতীয়টো হৈছে কলীয়াভোমোৰা দলং, তৃতীয়টো হৈছে নৰনাৰায়ণ সেতু, 4 নম্বৰটো হৈছে নতুন শৰাইঘাট দলং আৰু 5 নম্বৰটো হৈছে বগীবিল দলং। আমাক যদি পৰীক্ষাত প্ৰশ্ন সোধে যে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলং আছে, তো আমাৰ এনসাৰটো হ'ব 5টা দলং আছে। আমাক যদি পৰীক্ষাত প্ৰশ্ন সোধে যে নতুন শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল, উত্তৰটো হ'ব 2017 চনত। প্ৰথমটো কিমান চনত নিৰ্মাণ কৰা হৈছিল যদি পৰীক্ষাত আহে, তো 1962। ঠিক আছে, আশা কৰোঁ ইয়ালৈকে সকলোৱে বুজি পাইছে। এতিয়া আমি এই 5টা যিটো দলং আছে, এই দলঙৰ বিষয়ে এতিয়া আমি অলপ বহলভাৱে আলোচনা কৰিম। প্ৰথম দলংটো হৈছে শৰাইঘাট দলং। আপোনালোকে এই স্ক্ৰীনত চাব পাইছে যে ছবিখনত, এইটো শৰাইঘাট দলং। ঠিক আছে, শৰাইঘাট দলংখন 1962 চনত নিৰ্মাণ কৰা হৈছিল আৰু এই দলঙৰ দৈৰ্ঘ্য হৈছে 1.4 কিলোমিটাৰ। ঠিক আছে, শৰাইঘাট দলংখন আহোম আৰু মোগলৰ মাজত যিটো যুদ্ধ হৈছিল তাৰ বাবে বিখ্যাত, শৰাইঘাট জাগাটো আৰু দলংটো লগতে। আমাক প্ৰশ্ন পৰীক্ষা সোধে যে শৰাইঘাট দলংখন কিমান কিলোমিটাৰ দৈৰ্ঘ্য আছে, তো আমাৰ উত্তৰটো হ'ব 1.4 কিলোমিটাৰ। নেক্সটটো হৈছে কলীয়াভোমোৰা দলং। কলীয়াভোমোৰা দলংখন 1987 চনত নিৰ্মাণ কৰা হৈছিলে আৰু এই দলংখন তেজপুৰ আৰু কলীয়াবৰ দুখন ঠাইত সংযোগ কৰে আৰু এই দলংটো 1987 চনত সম্পূৰ্ণভাৱে কমপ্লিট হৈ গৈছিলে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 3 কিলোমিটাৰ। টোটেল লেন্থ দৈৰ্ঘ্য কিমান আছে? 3 কিলোমিটাৰ। আৰু এই দলংটোৰ মানে আহোম ৰজা এজন আছিল যাৰ নাম কলীয়াভোমোৰা ফুকন, তাৰ নামেৰে এই দলংখনটো নাম ৰখা গৈছিলে। যদি পৰীক্ষাত আমাক প্ৰশ্নত এইখিনি কুৱেশ্যন, ইয়াৰ পৰা এইখিনি কুৱেশ্যন বনিব যে কলীয়াভোমোৰা দলংখন কাৰ নামেৰে নামাকৰণ কৰা হৈছিলে, সেইটো আহিব। আৰু যদি সেইটো আহে তো আমাৰ এনসাৰটো হ'ব কলীয়াভোমোৰা ফুকন। আৰু কলীয়াভোমোৰা দলংখন কিমান কিলোমিটাৰ আছে যদি পৰীক্ষাত আহে, তো আমাৰ এনসাৰটো হ'ব 3 কিলোমিটাৰ। ঠিক আছে, 3 নম্বৰ দলংটো হৈছে নৰনাৰায়ণ সেতু। নৰনাৰায়ণ সেতু দলংখন 3 নম্বৰ দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা। নৰনাৰায়ণ সেতু দলংখন 2.5 কিলোমিটাৰ আছে আৰু এই দলংখন দুটা ঠাইক সংযোগ সীমা কৰে, এটা হৈছে পঞ্চৰত্ন আৰু এটা হৈছে গোৱালপাৰা। নেক্সট দলংটো হৈছে নিউ শৰাইঘাট দলং। নিউ শৰাইঘাট দলংখন 2017 চনত নিৰ্মাণ কৰা হৈছিলে আৰু এই দলংখন উদ্ঘাটন কৰিছিলে নীতিন গাডকাৰীয়ে। আৰু এইটো হৈছে নতুন শৰাইঘাট দলং আৰু পুৰণা শৰাইঘাট দলঙৰ একে সমান্তৰালভাৱে বনোৱা হৈছিলে আৰু এইটো 1.49 কিলোমিটাৰ দৈৰ্ঘ্য আছে, টোটেল লেন্থ আছে। আৰু এইটো কানেক্ট কৰে পাণ্ডু আৰু আমিন গাঁও কানেক্ট কৰে, সংযোগ সীমা কৰে। নেক্সট দলংটো হৈছে বগীবিল দলং। বগীবিল দলংখন ডিব্ৰুগড় আৰু ধেমাজি ডিষ্ট্ৰিক্ট সংযোগ সীমা কৰে আৰু ইয়াৰ টোটেল লেন্থ হৈছে 4.94 কিলোমিটাৰ। আৰু এইটো ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ লংগেষ্ট ৰেলৱে কাম ৰেড ব্ৰিজ হয়। আৰু এইখন আপোনালোকে ছবিত দেখা পাইছে। আজিৰ ভিডিঅ'ত ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।